ৰাইজৰ উৎসাহ চাই মই ৰাইজৰ মোৰ অন্তৰৰ পৰা অভিজ্ঞতা জ্ঞাপন কৰিলো ৰাইজক ধন্যবাদ জনালো আৰু ৰাইজৰ কাৰণে ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশাবাদী পূৰ্ণ আশাবাদী ৰাইজে মোক জয়যুক্ত কৰিব ইমান ৰ'দৰ মাজতে ওলাই আহিছে ৰাইজ আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক মই ধন্যবাদ জনাইছো আশীৰ্বাদ বিচাৰিছো আৰু আগন্তুক 7 তাৰিখত নিৰ্বাচনত মোক মাৰুতিৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছো কাতৰভাৱে আহ্বান জনাইছো মহিলাক অগ্ৰাধিকাৰ দিম বুলি মই প্ৰথমে আশাবাদী আৰু মহিলাসকলৰ সময়তে মোৰ লগতে থাকে মোক উৎসাহ যোগায় মহিলাসকলক মই আগবাঢ়ি নিয়াৰ কাৰণে ময়ো চেষ্টা কৰিম 10 নং জলসমিলি জিপিৰ অন্তৰ্গত 8 নং কালাতলি পথাৰ ৱাৰ্ডৰ ৰাইজৰ নিৰ্দলীয় মনোনীত প্ৰাৰ্থী আপোনালোকে নিজে দেখিছে আজি 3000ৰ ওপৰত মানুহবিলাক নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি কোনো 1 টকা দিয়া নাই কোনো আমি টকাৰ বিনিময়ত আনা নাই মানুহ নিজে ৰাইজে নিজে ওলাই আহিছে ৰাহেনা খানক সমৰ্থন কৰিবলৈ আৰু মানুহ এটা ধীৰ প্ৰতিকল্প লৈছে যে আগন্তুক যে 7 তাৰিখে ভোট হ'ব মাৰুতি গাড়ীৰ ছবিত সকলোৱে ভোট দি এই কালাতলি অঞ্চলৰ বিশেষকৈ উন্নতি কৰাৰ কাৰণে সকলো ৰাইজ আজি মাৰবান্ধি থিয় হৈ ৰাহেনা খানৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড